নৱম পাঠ আজি উচ্চাৰণ কৰিম আৰু লগতে অসমীয়া অৰ্থও বুজিম ঠিক আছে নৱম পাঠ চতুৰ্থ শ্ৰেণীৰ সংস্কৃত বিষয়ৰ যিটো বালশুনক পাঠ আছে এই পাঠটো সকলোৱে আঙুলি দিবা মই পঢ়াই যাম লগতে অসমীয়া অৰ্থখিনিও বুজাই যাম যাতে তোমালোকে বুজি পোৱা পাঠটো ঠিক আছে আমি এবাৰ পঢ়িবলৈ যত্ন কৰোঁ আগতে লিড এণ্ড ফ'ল' কৰিবা মোৰ লগত উচ্চাৰণ কৰিবা মই কৰি যাম তাৰপিছত বুজাৰ সময়ত তোমালোকে ক'ব নালাগে একো ঠিক আছে কোৱা বালশুনক তাৰপিছত আহা পাঠত বালশুনক কিং কৰতি ৰে চৌৰস্য আগমনে কিং কৰতি ৰে ভৌ ভৌ ভসামি চোৰ আগতে তস্য পাদং গৃহন্নামি এতিয়া বুজাই এই প্ৰথম আমি চাৰি শাৰী ভালদৰে বুজি ল'ম কি অৰ্থটো কৈছে এতিয়া কথা নাপাতিবা খালি অকল বুজি যোৱা বালশুনক মানে ইয়াত কোৱা হৈছে কুকুৰৰ পোৱালি মনত ৰাখিবা বালশুনক কিং কৰতি ৰে অৰ্থাৎ যে কুকুৰৰ পোৱালি তুমি বা তই কি কৰি আছা কিং কৰতি ৰে অৰ্থাৎ তুমি বা তই কি কৰি আছা চৌৰস্য আগমনে কিং কৰতি ৰে অৰ্থাৎ চোৰ আহিলে বা চোৰ অহা দেখিলে তুমি কি কৰা বা চোৰ অহা দেখিলে তুমি কি কৰা বুজি পাইছা নেক্সট কৈছে ভৌ ভৌ ভসামি চোৰ আগতে যেনেকৈ কুকুৰে মানুহ দেখিলে বা চোৰ দেখিলে কি কৰে ভৌ ভৌ কৰি কি কৰে ভুকে তো সেইকাৰণে কৈছে যে ভৌ ভৌ ভসামি অৰ্থাৎ ভৌ ভৌ কৈ মই কি কৰোঁ ভুকো হয়না আৰু চোৰ আহিলে মই কি কৰোঁ তস্য পাদং গৃহন্নামি আৰু তেওঁৰ ভৰিত কি কৰোঁ কামুৰি ধৰোঁ সেইকাৰণে কৈছে তস্য পাদং মানে ভৰি বুজি পাইছা গৃহন্নামি অৰ্থাৎ তেওঁৰ পাদত মই কি কৰোঁ কামুৰি ধৰোঁ কুকুৰটোৱে এনেকৈ কৈছিল বুজি পাইছা এতিয়া আহা নেক্সট পেৰাটো কোৱা মাৰ্জাৰ কিং কৰতি ৰে মূষকস্য আগমনে কিং কৰতি ৰে তুষ্ণীম তিষ্ঠামি শব্দং ন কৰোমি মূষকম খাদামি মেও মেও এই চাৰি শাৰী এতিয়া অৰ্থ বুজা কি কৈছে চোৱা ইয়াত কৈছে যে মাৰ্জাৰ কিং কৰতি ৰে অৰ্থাৎ মেকুৰী মাৰ্জাৰ মানে কি বুজাইছে মেকুৰীক বুজাইছে যে মেকুৰী তই কি কৰি আছা মূষকস্য আগমনে কিং কৰতি ৰে অৰ্থাৎ মূষকস্য মানে নিগনি ইয়াত মূষকস্য মানে কি বুজাইছে নিগনি অৰ্থাৎ নিগনি দেখিলে তুমি কি কৰা অৰ্থাৎ কি দেখিলে নিগনি দেখিলে তুমি কি কৰা ঠিক আছে তাৰপিছত কি কৈছে চোৱা তুষ্ণীং তিষ্ঠামি শব্দং ন কৰোমি যে তুষ্ণীং তিষ্ঠামি মানে কি মই কি কৰোঁ নিস্তব্ধ হৈ থাকোঁ একদম পুৰা মনে থাকোঁ আৰু শব্দং ন কৰামি মানে কোনো ধৰণৰ কি নকৰোঁ ৰে একদম শব্দ নকৰোঁ মনে থাকোঁ নীৰৱে থাকোঁ নিস্তব্ধ হৈ থাকোঁ আৰু কোনো শব্দং নকৰামি অৰ্থাৎ কোনো শব্দ নকৰোঁ মূষকং খাদামি মেও আৰু কি কৰোঁ মই নিগনিটো খাওঁ আৰু নিমাত আৰু মেও কৰি থাকোঁ হয় না মই নিগনি খাওঁ মূষকং মানে নিগনিটোক খাওঁ আৰু কি কৰোঁ মেও কৰি থাকোঁ এনেকৈ নিগনিটোৱে কৈছিল তাৰপিছত উচ্চাৰণ কৰিবা মোৰ লগত কোৱা চিক্ৰড কিং কৰতি ৰে ফলস্য দৰ্শনে কিং কৰতি ৰে
শীঘ্রম ধাবামি সর্বম খাদামি উদরম পুরয়তুম চিল 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 এতিয়া ইয়াৰ অৰ্থখিনি বুজা কি কৈছে চোৱা চিক্ৰড কিংকৰতিৰে অৰ্থাৎ এতিয়া এইখিনি বুজিবা অৰ্থখিনি বুজিবা চিক্ৰড মানে ইয়াত আমাৰ তোমালোকে কেৰকেটুৱা ছবিত দেখা পাইছা না পিছত চোৱা একেবাৰে লাষ্টৰ পেজত না পিছত কেৰকেটুৱা ছবিটো দেখা পাইছা এই দে ইয়াৰ তলত ছবিটো কেৰকেটুৱা নিগনিৰ নিচিনাই হয় না তো কৈছে কেৰকেটুৱা কিংকৰতিৰে অৰ্থাৎ তুমি কি কৰি আছা বা কি কৰিছা তাৰপিছত কৈছে ফলৈশ্য দৰ্শনে কিংকৰতিৰে অৰ্থাৎ তুমি যদি ফল দেখা বা ফল দেখিলে তুমি কি কৰা ফলৈশ্য দৰ্শনে কিংকৰতিৰে হে বুজি পাইছা না যে ফল দেখিলে তুমি কি কৰা শীঘ্ৰম ধাবামি সৰ্বম খাদামি অৰ্থাৎ মই কি কৰোঁ যে সোনকালে দৌৰাও শীঘ্ৰম ধাবামি মানে কি কৰা দৌৰা মই কি কৰোঁ সোনকালে দৌৰাও বা বেগাই দৌৰাও আৰু কি কৰোঁ সৰ্বং খাদামি অৰ্থাৎ সকলোবিলাক কি কৰোঁ বা সকলো খাওঁ যদি ফল দেখে তেওঁ সোনকালে দৌৰাই আৰু বা বেগাই দৌৰাই আৰু সকলো খায় আৰু কৈছে যে উদৰম পুৰয়তুম চিল 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 আৰু উদৰ ভৰাই অৰ্থাৎ পেট ভৰাই খাই মই কি কৰোঁ চিল 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 কৰি থাকোঁ পেট ভৰাই খাই তেওঁ কি কৰি থাকে চিল 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 কোনে কেৰকেটুৱাই বুজি পাইছা ঠিক আছে এতিয়া নেক্সট পেয়াৰটো দেখা কোৱা কৃষ্ণ কাক কিংকৰতিৰে মালিন্য দৰ্শনে কিংকৰতিৰে সূক্ষ্মং পশ্যামি সৰ্বম খাদামি কাহলং ঘোষয়ামি কা 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 আৰু এবাৰ কোৱা কৃষ্ণ কাক কিংকৰতিৰে মালিন্য দৰ্শনে কিংকৰতিৰে সূক্ষ্মং পশ্যামি সৰ্বম খাদামি কাহলম ঘোষয়ামি কা 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 এতিয়া বুজা অৰ্থ ঠিক আছে কৃষ্ণ মানে কলা ৰঙৰ কাউৰী কেনেকুৱা ৰঙৰ থাকে ৰে কলা ৰঙৰ না যে কলা কাউৰী তই কি কৰি আছা মালিন্য দৰ্শনে কিংকৰতিৰে অৰ্থাৎ তুমি লেতেৰা মালিন্য মানে ইয়াত কি বুজাইছে মালিন্য মানে ইয়াত লেতেৰা বস্তু বুজাইছে যে লেতেৰা যদি দেখা এই লেতেৰা দেখিলে তুমি কি কৰা বুজি পাইছা না লেতেৰা দেখিলে তুমি কি কৰা তাৰপিছত কৈছে সূক্ষ্মং পশ্যামি সৰ্বম খাদামি যে মই কি কৰোঁ এই লেতেৰাবোৰ যদি সৰু সৰু বস্তুবোৰ যদি আমি দেখোঁ লেতেৰাৰ সৰু সৰু বস্তুবোৰ সেইবিলাক মই কি কৰোঁ খাওঁ হয় না আৰু কি কয় সৰ্বং খাদামি কাহলম ঘোষায়ামি কা 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 আৰু সকলো খাই মই কি কৰোঁ কা 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 কৰি কি কৰোঁ বুলি চিঞৰি থাকোঁ কাউৰীয়ে কা কা বুলি চিঞৰি থাকেনে নাই ঠিক আছে নেক্সট এতিয়া নেক্সট পেয়াৰটো আহা কোৱা বাল সূৰ্য কোৱা কিংকৰতিৰে সৰ্বম দৃষ্ট্বা কিংকৰতিৰে কিৰণস্য স্পৰ্শেন এবাৰ ভালকৈ উচ্চাৰণ কৰিবা মোৰ লগত কোৱা কিৰণস্য স্পৰ্শনেন তোষয়ামি ভো মোদেন হসামি হা 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 এতিয়া বুজা কি কৈছে অৰ্থটো যে
বাল সূৰ্য কিংকৰতিৰে অৰ্থাৎ বাল সূৰ্য মানে আমাক কি কৈছে সূৰ্যক বুজাইছে মানে সৰু সূৰ্যক বুজাইছে বাল সূৰ্য মানে কি ৰে সৰু বাল মানে সৰু বুজাইছে অৰ্থাৎ সৰু সূৰ্য তুমি কি কৰি আছা বা কি কৰা তাৰপিছত কৈছে সৰ্বম দৃষ্ট্বা কিংকৰতিৰে অৰ্থাৎ সকলো দেখি তুমি কি কৰা তাৰপিছত কৈছে কিৰণস্য স্পৰ্শনেন তোষয়ামি ভ অৰ্থাৎ ৰশ্মিৰে মই কি কৰোঁ সকলোকে কি কৰোঁ সন্তুষ্ট কৰোঁ সেইকাৰণে কৈছে কিৰণস্য স্পৰ্শনেন তোষয়ামি ভ অৰ্থাৎ সূৰ্যৰ ৰশ্মিৰে সকলোকে কি কৰোঁ সন্তুষ্ট কৰোঁ আৰু কি কৰোঁ মোদেন হসামি হা 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 আৰু মই কি কৰোঁ হাঁহি হাঁহি হা 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 বুলি কি কৰি থাকো হাঁহি থাকো বুজি পাইছা অৰ্থ সকলোৱে বুজি পাইছানে নাই ঠিক আছে ক্লাছ 4 শংকৰদেৱ শিশু আৰু বিদ্যানিকেতনৰ ছাত্ৰ ছাত্ৰী যিখিনি প্ৰশ্ন উত্তৰ ক্লাছ 4 সংস্কৃত ছাবজেক্টৰ নৱম পাঠৰ আলোচনা কহ পাঠৰ যেটো প্ৰশ্ন উত্তৰ যিবিলাক সেই প্ৰশ্ন উত্তৰখিনি দিয়া হৈছে 1 নম্বৰ প্ৰশ্ন উত্তৰ হ'ব চৰস্য আগমনে শুনকহ হসতি 2 নম্বৰটো হ'ব ফলস্য দৰ্শনে চিক্ৰদহ শীঘ্ৰং ধাৱতি 3 নম্বৰটো হ'ব কাকহ মালিন্যং সূক্ষ্মং পশ্যতি 4 নম্বৰটোৰ উত্তৰ হ'ব মাৰ্জৰহ মূষকং খাদতি 5 নম্বৰটোৰ উত্তৰ হ'ব সৰ্বং দৃষ্ট্বা বাল সূৰ্য হসতি আৰু মিলামিলিটো চাই ল'ব পৰস্পৰ মিলতো কৃষ্ণ কাকহ কাহলং ঘোষয়তি বাল সূৰ্য হসতি বাল শুনকহ হসতি চিক্ৰোডহ শীঘ্ৰং ধাৱতি মাৰ্জৰহ তুষ্ণিং তিষ্ঠতি থেংক ইউ যদি ভিডিঅ'টো ভাল লাগে চাই পিনে লাইক কমেণ্টছ আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব থেংক ইউ